মই মাননীয় মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীক আমি সুধিছোঁ যে গৰুখুটিৰ অনিয়ম কিয় হৈছে গৰুখুটিত সাবসিডিকে হওক বা গৰুখুটি গোহালি মানে তৈয়াৰ নোহোৱাকৈ গৰুখুটিৰ প্ৰকল্পলৈ গৰুবিলাক আনা হ'ল গৰুৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে বিধায়কসকলক গৰুবিলাক যেনে তেনে সমজাই দিয়া হ'ল মুখ্যমন্ত্ৰীক আমি এতিয়া সুধিছোঁ গৰু যদি স্বাস্থ্য বেয়া হৈছিলে গৰুবিলাকৰ ট্ৰিটমেণ্ট কৰাবলগীয়া হৈছিলে যাৰ গৰু পালন কৰাৰ কোনো এক্সপিৰিয়েন্সে নাই সেইবিলাক মানুহক গৰুবিলাক বিলাই দিয়া হ'ল এতিয়া সেই প্ৰশ্ন যেতিয়া আমি সুধো তেতিয়া মুখ্যমন্ত্ৰীয়ে গৰু কুৰবানীৰ কথা কয় মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ মানুহবিলাকে গৰু খোৱা কথা কয় কংগ্ৰেছত মানে থকা সকলো মানুহে এইবিলাক কথা আবুল তাবুল বকি মুখ্যমন্ত্ৰী আসলে তদন্তৰ পৰা মূৰটো পুলুকা মাৰিব বিচাৰিছে আমি মুখ্যমন্ত্ৰীক কৈছোঁ যে গিৰ গাইৰ লগত যি অনিয়ম হৈছে পদ্ম হাজৰিকাৰ কথা মুখ্যমন্ত্ৰীৰ লগত নিমিলে মুখ্যমন্ত্ৰীৰ কথা জয়ন্ত মল্লৰ লগত নিমিলে আৰু দুৰ্নীতিৰ শূন্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ শূন্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া জয়ন্ত মল্ল বৰুৱা আৰু গিৰ গাইৰ লগত দুৰ্নীতি থকা সকলোকে ৰক্ষণাবেক্ষণ দিবলৈ গৈ আবুল তাবুল কোৱা আৰম্ভ কৰিছে দ্বিতীয় কথা এটা আপোনালোকে নুসুধিলেও মই আপোনালোকক কৈছোঁ সংবিধানত শপত খোৱা মুখ্যমন্ত্ৰীয়ে কট্টৰ হিন্দু বুলি কৈছে আমিও হিন্দু কিন্তু সংবিধানত যেটো ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হয় সেইখন চকীত বহা মুখ্যমন্ত্ৰীয়ে কট্টৰ হিন্দু বুলি কৈ কালি এটা কথা আপোনালোকে চাইছে নে নাচাইছে মই নাজানো তেওঁ যে কাটি এই কথাটো কৈছে অত্যন্ত দুৰ্ভাগ্যজনক কথা অত্যন্ত গৰিহণামূলক কথা মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো কেতিয়াও শোভা নাপায় সেইকাৰণে মই প্ৰথমতে সকলোকে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে সংবিধান উলংঘা কৰিছে কেইদিনমানৰ আগতে কৈছে যে ধৰ্ম নিৰপেক্ষ শব্দটো বিজেপিয়ে চেষ্টা কৰি আছে উঠাই দিব লাগে তাৰে এইটো এটা বহিঃপ্ৰকাশ হৈছে গতিকে হাল এৰি শিয়াল খেদি মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিক গাপ দিবলৈ গৈ তেওঁৰ লগত থকা মন্ত্ৰী বিধায়কসকলৰ দুৰ্নীতিক গাপ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে আবুল তাবুল কোৱা আৰম্ভ কৰিছে কিন্তু কোনো পধ্যেই আমি গৰুখুটিৰ যিটো কেলেংকাৰী এই কেলেংকাৰী উচিত তদন্ত নোহোৱা পৰ্যন্ত আমি কেতিয়াও শান্তিৰে থাকিব নিদিওঁ চাওক এতিয়া আৰটিআই কৰ্মী দিলীপ নাথ ডাঙৰীয়াই ছুপাৰ চাকাৰে হওক বা গৰুখুটিয়ে হওক গোটেই কেলেংকাৰীবিলাক আৰটিআই এটা গভৰ্ণমেণ্ট ৰিপৰ্ট এইটোতো গভৰ্ণমেণ্টৰ পৰা তেওঁ পাইছে পাই লৈ পেলাই তেওঁ গোটেই কথাখিনি এটা তদন্তৰ কাৰণে দিছে এতিয়া দিলীপ নাথ কি ব্যক্তিগতভাৱে তাত আমি ক'বলগীয়া কথা একো নাই কিন্তু আইনৰ যদি কিবা অৱমাননা কৰিছে তেওঁ শাস্তি পাব লাগিব কিন্তু আজি এই গৰুখুটিৰ কথাটো পোহৰলৈ অনাৰ কাৰণে তেওঁক আজি তেওঁ পলাই থাকিবলগীয়া নিচিনা অৱস্থা হৈছে আমি এতিয়া টিভিত দেখিছোঁ যে ৰাতি 11টা বজাত উইদাউট এনি ৱাৰেণ্ট পুলিচ বাৰেপতি গৈ ভয় ভাবুকি দিয়া হৈছে গতিকে আমি সেই কথাটো মুখ্যমন্ত্ৰীক কৈছোঁ যে পুলিচক অপব্যৱহাৰ কৰা হৈছে নেকি আজি চতিয়া সমষ্টিত যদি চাই বিধায়কগৰাকীক কোনোবাই যদি আঙুলি দিয়ে আপোনালোকে দেখিছে এজন কেইদিনমানৰ আগত এজন ল'ৰাৰ মানে ঘৰত থকা কুকুৰে গৈ কাবাৰ ছাগলী খাইছিলে ছাগলী কামুৰাৰ কাৰণে সেইটো প্ৰাণে মানে মাৰ্ডাৰ এটেম্প টু মাৰ্ডাৰৰ গোচৰত তেওঁক জেললৈ প্ৰক্ষেপ কৰা হৈছিল গতিকে পুলিচক অপব্যৱহাৰ কৰা হৈছে নেকি ই এক বৃহৎ প্ৰশ্ন আমাৰ অসম পুলিচৰ প্ৰতি আমাৰ বিশ্বাস আৰু আস্থা আছে অসম পুলিচৰ কামটো হৈছে নিষ্ঠাৰে সুৰক্ষা দিয়া আৰু নিৰাপত্তা প্ৰদান কৰা আৰু যেটো আইনৰ ব্যৱস্থাত আহিব আইনীগত ব্যৱস্থা কৰা কিন্তু আজি যদি চাই চতিয়া জামুগুৰি এই থানাবিলাক এটো কোনোবা এজন বিধায়কৰ বহুতীয়া হিচাপে কাম কৰিবলগীয়া হৈছে নেকি ইউ এক বৃহৎ প্ৰশ্ন সেইকাৰণে মই কৈছোঁ আইন কোনেও হাতত তুলি ল'ব নালাগে কোনোবা দোষী হ'লে শাস্তি পাব লাগে কিন্তু কাৰোবাৰ দুৰ্নীতিক আঙুলি দিয়াৰ কাৰণে তেওঁক যাতে এনেকৈ হাৰাশাস্তি নকৰে সেইটো কিন্তু লক্ষণীয় বিষয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত